প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক বিষয় এটাই যে অষ্টম দৰমহা আয়োগ অসম চৰকাৰে কেবিনেটত অনুমোদন দিছে। আমাৰ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত শ্ৰীযুত সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াৰ অধ্যক্ষতাত এখনি সমিতি গঠন কৰিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদ যিহেতুকে অসমৰ সৰ্বস্তৰৰ কৰ্মচাৰী সমাজৰ প্ৰতিনিধি হিচাপে আমাৰ এটা প্ৰতিবেদন দৰমহা আয়োগৰ ওচৰত দাখিল কৰিব লাগিব আৰু সেই সন্দৰ্ভত কি ধৰণে আমি দাখিল কৰা যায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি আহিছে। তেখেতসকলৰ বিভাগীয় যি দাবী আৰু বিভিন্ন জিলা পৰ্যায়ৰ যি সমস্যা এই সমস্যাসমূহ এই দাবীসমূহ অষ্টম দৰমহা আয়োগৰ ওচৰত কি ধৰণে দাখিল কৰা হ'ব সেই বিষয়ত সকলোৰে পৰামৰ্শ বিচাৰি আলোচনাৰ বাবে আজিৰ এই সভা অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আজিৰ সভাত বিভিন্ন জিলা পৰ্যায়ৰ বিভিন্ন বিভাগীয় সংস্থা সংঘ সন্থাৰ বা বিভিন্ন শিক্ষক সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকসকলে তেখেতসকলৰ মত ব্যক্ত কৰিছে। তেখেতসকলৰ বিভাগীয় যি দাবী বা সপ্তম দৰমহা আয়োগত যিসমূহ আখুৱা এই আখুৱাসমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যি অষ্টম দৰমহা আয়োগ এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা এটাই দাবী এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয় আৰু সপ্তম দৰমহা আয়োগত বিভিন্ন বিভাগীয় পৰ্যায়ত বহুত আখুৱাহ ৰৈ গৈছে। বিশেষভাৱে আমাৰ কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পেকে ধৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ শিক্ষকসকলৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে 8,700 টকা গ্ৰেড পে লৈ তাৰপিছত আকৌ উভত হ'বলগীয়া পৰিৱেশ হৈছে। এই পৰিৱেশবিলাক এই আহুকাল এই যিটো বিশৃংখলতা বৈষম্য এই বৈষম্যবিলাক যাতে অষ্টম দৰমহা আয়োগত নাথাকে, সকলোৱে যাতে দৰমহা পায় আৰু অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন আমি এই ধৰণে হোৱাটো বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত নহয়, কেন্দ্ৰীয় চৰকাৰৰ সমানভাৱে অসমৰ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলকো দৰমহা আদায় দিয়ক, সমান হাৰত সমানকৈ দিয়াৰ বাবে আমি দাবী জনাইছোঁ আৰু আজিৰ এই সভাতো এই সিদ্ধান্ত হৈছে। ইতিমধ্যে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন বিভাগীয় সংস্থা সংঘসমূহৰ সভাপতি সম্পাদকে তেখেতসকলৰ পৰামৰ্শ দিছে আৰু পৰৱৰ্তী সময়ত আজি যদি কোনোবা আহিবও পৰা নাই আমি 30 জুন সময় নিৰ্ধাৰণ কৰি দিছোঁ। 30 জুনৰ ভিতৰত অসম চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ বিভাগীয় সংস্থা সংঘসমূহে তেখেতসকলৰ যি দাবী তেখেতসকলৰ যি পৰামৰ্শসমূহ লিখিত আকাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ পাঞ্জাবাৰীস্থিত যি কাৰ্যালয় আছে এই কাৰ্যালয়ত জমা দিব আৰু এইকেইদিন যিহেতুকে ইলেকশ্যনৰ বতৰ ইলেকশ্যনক লৈ সকলো কৰ্মচাৰীসকল আমি ব্যস্ত থাকিম। ইলেকশ্যনৰ পিছতে আমি প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামত লাগিম। ইতিমধ্যে বিভিন্ন বিশেষজ্ঞৰ লগতো আমি কথা পাতিছোঁ। আজিৰ সভায়ক সভাপতি সম্পাদকক দায়িত্ব দিছে যে যেতিয়াই যাৰ লগত বিত্ত বিভাগে হওক বা বিভিন্ন দিশৰ অভিজ্ঞ ব্যক্তিসকলৰ লগত আলোচনা কৰাৰ কাৰণে তেখেতসকলে দায়িত্ব দিছে কাৰ্যনিৰ্বাহক সভায় আৰু সেই ধৰণে আমি অগ্ৰসৰ হ'ম। আজিৰ সভাৰ এইখিনিক লৈ আমি আগবাঢ়িছোঁ আৰু আমি আশাবাদী অসম চৰকাৰৰ বলিষ্ঠ দক্ষ মুখ্যমন্ত্ৰী তেখেতৰ দক্ষতাত বা বলিষ্ঠতাত নিশ্চিতভাৱে অসমৰ কৰ্মচাৰী সমাজে বিগত পে কমিশ্যনত যিখিনি আখুৱাহ ৰৈ গৈছিল নিশ্চিতভাৱে সেই আখুৱাহখিনি দূৰ কৰি 1 জানুৱাৰীৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰিব আমি আশাবাদী। সমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে
আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যে অষ্টম দৰমহা আয়োগ, এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম। আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা, এটাই দাবী, এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব। আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে। আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি। গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি, এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয়